ছাত্ৰছাত্ৰীসকল কেপচুল কোচিং চেণ্টাৰ ইউটিউব চেনেললৈ আপোনালোকক আজি পুনৰবাৰ স্বাগতম। আজি আমি আলোচনা কৰিম দশম শ্ৰেণী অৰ্থাৎ HSLCৰ অসমীয়া ব্যাকৰণ। অসমীয়া ব্যাকৰণ কি? অসমীয়া ব্যাকৰণ হৈছে ভাষাৰ সঠিক নিয়ম শিকাৰ বিজ্ঞান। ভাষাৰ সঠিক গঠন, বাক্যৰ শুদ্ধতা আৰু ভাৱ প্ৰকাশৰ সুন্দৰতাৰ বাবে ব্যাকৰণৰ জ্ঞান অত্যন্ত গুৰুত্বপূৰ্ণ। তো HSLC পৰীক্ষাত ব্যাকৰণৰ ভিতৰত যিমানখিনি প্ৰশ্ন উত্তৰ আছে মই সকলোখিনি আলোচনা কৰিম। তো ইয়াৰ পৰা তোমালোকৰ 100% কমন আহিব। তো তোমালোকে এই ভিডিঅ'টো যদি স্কিপ নকৰাকৈ লাষ্টলৈকে চাই থাকা তেনেহ'লে ইয়াৰ পৰা তোমালোকে 100% কমন পাবা পৰীক্ষাত গ্ৰামাৰ ছেকশ্যনত। তো প্ৰথমে আমি আলোচনা কৰিম নত্যবিধি আৰু সত্যবিধি। তো তোমালোকৰ পৰীক্ষাত এনেধৰণৰ প্ৰশ্ন আহিব, তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হোৱাৰ কাৰণ। তো ইয়াত দুটা কি দিছে? বৰুণ, ভূমিষ্ঠ আৰু বিষয়। তো ইয়াত মূৰ্ধন্য আৰু মূৰ্ধন্য হোৱাৰ কাৰণটো বৰণ। প্ৰথমটো কি দিছে? বৰণ। ইয়াত মূৰ্ধন্যৰ কাৰণ কি? কোনো পদত থকা ৰিৰ মূৰ্ধন্য আৰু দন্ত্যৰ মাজত স্বৰবৰ্ণ ক বৰ্গ, প বৰ্গ, অন্তস্থীয় জ বৰ্গ নাইবা অনুসাৰ থাকিলে দন্ত্যন্য মূৰ্ধন্য হয়। তো তোমালোকে এনেকৈ পৰীক্ষা যদি আহে তোমালোকে এনেকৈ লিখিবা। তাৰপিছত ভূমিষ্ঠ। ভূমি শব্দৰ পাছত মূৰ্ধন্যৰ দন্ত্যস্ব মূৰ্ধন্য কি? মূৰ্ধন্য হয়। তাৰপিছত বিষয়। স্বাভাৱিকতে মূৰ্ধন্য হয়। তাৰপিছত এনেকুৱা ধৰণৰ তোমালোকৰ প্ৰশ্নত আহিব, তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য বা এইটো মূৰ্ধন্য হ'ব, পূৰ্ণস্ব হোৱাৰ কাৰণ লিখা। তো ইয়াত ঋষভ, সুষম, প্ৰণাম আৰু পৰায়ণ দিছে। তো ইয়াত সুষম। খ কাৰৰ পাছত দন্ত্যন্য কি? মৎসূৰ্ণ কি বা মূৰ্ধন্য হয়। তাৰপিছত সুষম। সু উপসৰ্গৰ পাছত থকা সম শব্দৰ দন্ত্যস্ব মূৰ্ধন্য হয়। তাৰপিছত প্ৰণাম। ৰৰ পাছত থকা দন্ত্যন্য মূৰ্ধন্য হয়। তাৰপিছত পৰায়ণ। পৰ শব্দৰ পাছত থকা আয়নৰ দন্ত্যন্য মূৰ্ধন্য হয়। দন্ত্যন্য হ'ব, দন্ত্যন্য মূৰ্ধন্য হয়। তাৰপিছত এনেকুৱা ধৰণৰ প্ৰশ্ন থাকিব, তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হোৱাৰ কাৰণ লিখা। তো মূৰ্ধন্য আৰু মূৰ্ধন্য হোৱাৰ কাৰণ কি দিছে? স্পষ্ট, ঘণ্টা আৰু কৃষ্ণ। তো প্ৰথমটো স্পষ্ট। বিশেষ্য শব্দৰ ৰূপত স্বৰ, তালব্য স্বৰ ব্যৱহাৰ থাকিলেও সেইবোৰ দন্ত্য চতুষ্ঠ মূৰ্ধন্য দেখি তালব্য চতুষ্ঠ হয়। ঘণ্টা। কোনো শব্দত ৰিৰ পাছত মূৰ্ধন্যৰ লগত মূৰ্ধন্য ব্যৱহাৰ হয়। তাৰপিছত এনেকুৱা প্ৰশ্ন থাকিব তোমালোকৰ পৰীক্ষাত, তলৰ যিকোনো দুটা শব্দৰ মূৰ্ধন্য বা মূৰ্ধন্য হোৱাৰ কাৰণ। চন্দ্ৰায়ন আৰু দুৰ্বিষহ। চন্দ্ৰায়ন উত্তৰ, দক্ষিণ, পৰ, পৰা, পাৰ, চন্দ্ৰ, নাৰ, ৰাম আদি শব্দৰ পাছত থকা আয়ন শব্দৰ দন্ত্যন্য মূৰ্ধন্য হয়। তাৰপিছত দুৰ্বিষহ অ আৰ বাহিৰে অন্য ক আৰু ৰৰ পাছত প্ৰথম দন্ত্যস্ব মূৰ্ধন্য হয়। তাৰপিছত এতিয়া আমি আলোচনা কৰিম সন্ধি। তো সন্ধিৰ তোমালোকৰ এনেকুৱা প্ৰশ্ন থাকিব, তলত দিয়া পদবোৰ সন্ধি ভঙা। তো ইয়াত কি দিছে? ইত্যাদি, হোমাগ্নি, সংস্কৃতি আৰু কি? যথপি। তো এইবিলাক তোমালোকৰ পৰীক্ষাৰ বাবে খুবেই গুৰুত্বপূৰ্ণ। ইত্যাদি। তো তোমালোক কেনেকৈ সন্ধি ভাঙিলা? এতি যোগ আদি, ইত্যাদি। হোমাগ্নি, হোম যোগ অগ্নি। সংস্কৃতি, সমযোগ কৃতি, সংস্কৃতি। তাৰপিছত খত কি দিছে? সূৰ্যোদয়, যথেষ্ট, অন্বেষণ আৰু ভাবুক। তো ইয়াৰ সন্ধি কেনেকৈ ভাঙিবা? সূৰ্যোদয়, সূৰ্য যোগ উদয়, যথেষ্ট, যথা যোগ ইষ্ট। তো তোমালোকে মই দিয়াখিনি তোমালোকে যদি 100% ভালকৈ পঢ়ি যোৱা তো ইয়াৰ পৰা তোমালোকক 100% পৰীক্ষাত আহিব। তাৰপিছত অন্বেষণ, অনুযোগ অখন, ভাবুক, ভৌ যোগ উখ, ভাবুক। তাৰপিছত গত কি দিছে? হিমালয়,
উৰায়ন আৰু সঞ্চয়। তো তোমালোকে এনেদৰে সন্ধি ভাঙিবা, হিমালয় হিম যোগ আলয়, উৰাখন উৰ যোগ আনন, তাৰপিছত সঞ্চয় সমযোগ চয় সঞ্চয়। তাৰপিছত ঘৰত কি দিছে হৈতাশী আৰু কি শীতাৰ্থ। তো এইবিলাক 2020 চনত আহিছিল। হৈতাশী হিত যোগ অচি, শীতাৰ্থ শীত যোগ অৰ্থ, তাৰপিছত জ্যোতিচিহ্ন। তো যথাস্থানত জ্যোতিচিহ্ন বহুৱা। তো জ্যোতিচিহ্ন বহুৱা এইবিলাক তোমালোকৰ পৰীক্ষাত আহে। তো প্ৰথমটো কি কৈছে শিক্ষকে সুধিলে তুমি কালি কিয় স্কুললৈ নাহিলা। তো ইয়াত যদি তোমালোকক জ্যোতিচিহ্ন ব্যৱহাৰ কৰিব দিয়ে তো তোমালোকে এনেদৰে লিখিবা শিক্ষকে সুধিলে, ইয়াত কমা হ'ব, তাৰপিছত ইয়াত ঊৰ্ধ্বকমা হ'ব তুমি কালি স্কুললৈ কিয় নাহিলা। তো এইখিনি তোমালোকে ভালদৰে পঢ়িবা, ইয়াৰ পৰা তোমালোকৰ পৰীক্ষাত 100% আহিব জ্যোতিচিহ্ন। তো জ্যোতিচিহ্নবিলাক পঢ়ি নিদিওঁ, পঢ়ি দিলে তোমালোকৰ বহুত ভিডিঅ'টো দীঘল হ'ব। তো এইবিলাক তোমালোকে ভালদৰে বহীত লিখি মুখস্থ কৰি ল'বা। এইবিলাক মুখস্থ কৰা নহয়, তো তোমালোকে বুজি ল'বা। তাৰপিছত সমাজ, বেশ বাক্যসহ সমাজৰ নাম লিখা। তো ইয়াত প্ৰথমত ক'ত কি কৈছে ত্ৰিফলা, উৰাজাহাজ, মাটি কঁঠাল আৰু মৌচাক। তো ত্ৰিফলা, তো এইটো কি তিনি ফলাৰ সমাৰোহ বা দ্বিখণ্ড সমাজ, এইটো কি দ্বিখণ্ড সমাজ। উৰাজাহাজ, উৰা যোগ উৰাজী জাহাজ, এইটো কি কৰ্মধাৰয় সমাজ। তাৰপিছত মাটি কঁঠাল, মাটি যি কঁঠাল, এইটো হৈছে কৰ্মধাৰয় সমাজ। তাৰপিছত মৌচাক, মৌৰ যি চাক, এইটো ষষ্ঠ তৎপুৰুষ সমাজ। তো এইবিলাক সমাজ তোমালোকৰ পৰীক্ষাত আহে। তাৰপিছত খত কি দিছে পঞ্চাংগুল, যোগ ভ্ৰষ্ট আৰু শতাব্দী। পঞ্চ আঙুলৰ সমাৰোহ, এইটো হৈছে দ্বিখণ্ড সমাজ। তাৰপিছত যোগ ভ্ৰষ্ট, যোগৰ পৰা যি ভ্ৰষ্ট, এইটো হৈছে পঞ্চমী তৎপুৰুষ সমাজ। তাৰপিছত শতাব্দী, শত অব্দৰ সমাৰোহ, এইটো হৈছে দ্বিখণ্ড সমাজ। তাৰপিছত পঞ্চাংগুল আৰু শাশ্বত শাসন, পঞ্চাংগুলটো এইটো দ্বিখণ্ড সমাজ, এইটো তোমালোকে পঢ়ি আহিলা। তাৰপিছত শাশ্বত এইটো যি শস্য যি শাসন, এইটো হৈছে কৰ্মধাৰয় সমাজ। তাৰপিছত তিনি জগতৰ সমাৰোহ, এইটো দ্বিখণ্ড সমাজ। তাৰপিছত বিপৰীত শব্দ, এইবিলাক তোমালোকৰ পৰীক্ষাত 100% আহিবই আহিব। তোমালোকে এইবিলাক ভালদৰে পঢ়িবা। বিপৰীত শব্দত কি দিছে পাৰ্থক্য, দ্ৰুত, উচ্ছৃংখল আৰু স্বৰূপ। তো এই পাৰ্থক্যৰ ইয়াৰ সমাৰ্থক শব্দ হ'ল সাদৃশ্য, উচ্ছৃংখল শৃংখল, তাৰপিছত স্থৱৰ, এইটো হৈছে অৱস্থৱৰ। তাৰপিছত বিস্তৃত, প্ৰাচ্য আৰু অভিৰ্ভাৱ, ইয়াৰ সমাৰ্থক শব্দ হ'ল বিস্তৃত ঠেক বা সংক্ষিপ্ত, প্ৰাচ্য পাশ্চাত্য, অভিৰ্ভাৱ, এইটো হৈছে তিৰোভাৱ। তাৰপিছত স্তুতি আৰু সুষমতি, ইয়াৰ সমাৰ্থক শব্দ হৈছে নিন্দা আৰু সুষমতিৰ শব্দ হৈছে জাগৰণ। তাৰপিছত আনন্দ, সৌৰভ আৰু বন্ধন, আনন্দৰ শব্দ বিপৰীত শব্দ হ'ল নিৰানন্দ, বন্ধন মুক্ত। তাৰপিছত বাক সংহতি, বাক সংহতি কি এটা শব্দত প্ৰকাশ কৰা, এটা শব্দত প্ৰকাশ কৰা। তোমালোকৰ পৰীক্ষাত 100% আহে। এইবিলাক যদি তোমালোকে পঢ়ি যোৱা ইয়াৰ পৰাই আহিব তোমালোকক, মই তোমালোকক কৈছোঁ ইয়াৰ পৰা 100% আহিব। তো তোমালোকে এইবিলাক ভালদৰে পঢ়ি ল'বা। কাঁহৰ বাচন বৰ্তন গড়তা, কি বোলে কহাৰ। তাৰপিছত পানীয় গাখীৰ দিয়া গাই, কি বোলে জলাহী। তাৰপিছত যি একেলগে গড়ে সহপাঠী, যি একেলগে পঢ়ে সহপাঠী। তাৰপিছত যাক মূল্য দি কিনিব নোৱাৰি অমূল্য, যাক পৰিত্যাগ কৰিব নোৱাৰি অপৰিত্যাজ্য। তাৰপিছত ততালিকে বুদ্ধি উলিয়াব পৰা শক্তি প্ৰদ্যুৎ পণ্যমতী। তাৰপিছত ৰাতিপুৱাই যাৰ নাম স্মৰণ কৰা উচিত প্ৰদ স্মৰণীয়। তাৰপিছত নেজ নসৰা বেঙৰ পোৱালি লালুকে, কোনো কথা নিশ্চয় কৰিবলৈ পঠোৱা বিশ্বাসী মানুহ সজাতি, চুহি খাব লগা বস্তু লেখ, যি সকলো জানে সৰ্বজ্ঞ বা সৰ্বজ্ঞান, হঠাতে হোৱা ঘটনা আকস্মিক, যাৰ দুই হাত সমানে চলে সব্যসাচী। তাৰপিছত বাক্য ৰচনা, তো বাক্য ৰচনা তোমাৰ পৰীক্ষাত আহে। তো বাক্য ৰচনা উলামাল, তো তোমালোকে ইয়াত লিখিবা অতি আনন্দিত, পূজা উপলক্ষে ছাত্ৰ ছাত্ৰীসকলৰ উলহ মালহ লাগিছে।
আচলৰ ধন অতি মৰমৰ ৰমেন তেওঁৰ মাকৰ একমাত্ৰ আচলৰ ধন ৰমক জমক আটক ধুনীয়া প্ৰসাদ দেখাত অতি ৰমক জমক তাৰপিছত এৰা ধৰা সমিল মিলন চলা আমি এৰা ধৰাৰ মাজেদি চলিলে সমাজত শান্তি স্থাপন হয় তাৰপিছত খাই পাত ফলা এশ লাগি কৃতজ্ঞতা নবীন এজন খাই পাত ফলা ল'ৰা আলাসৰ লাৰু অতি মৰমৰ ৰহিম তেওঁৰ মাকৰ আলাসৰ লাৰু নদীক এইটো হৈছে ডাঠি কোৱা ৰাকেশ নদী কৈছে যে তেওঁ এজন সাধু ভিৰাই লৰ মাৰ ভয়ত হঠাৎ লৰ মৰা মোক দেখাৰ লগে লগে কুকুৰটো ভিৰাই লৰ মাৰিলে তাৰপিছত জয়দেউ কাকতি অতি অনুময় বিনয় কৰা যি কনকক জয়দেউ কাকতি কৰিও অকণো সহায় নাপালে তাৰপিছত 19ত বা বলা তো ধন পেচ মাৰি ফুৰা 19ত বা বলাই ফুৰা লোকে জীৱনত উন্নতি কৰিব নোৱাৰে ঠেক চিগা উপায় নাচোৱা দেউতাকৰ মৃত্যু হোৱাত দেৱনৰ ঠেক চিকিল তাৰপিছত কাণ সৰিল মাৰ মানে কামত ফাঁকি দিয়া নগিন এজন কাণ সৰলি মৰা ল'ৰা চকুৰ কুঠা দাঁতৰ শাল এইটো ঘৰ শত্ৰু ভূপেন সকলোৰে চকুৰ কুঠা দাঁতৰ শাল তাৰপিছত ঢৌতে খৰ মাৰি ব্যস্ততাৰ মাজত সময় উলিয়াই পঢ়া শুনাৰ মাজতে ঢৌতে খৰ মাৰি মই নৱকান্ত বৰুৱা কবিতাৰাজি পঢ়ি 28 তাৰপিছত সাতঘাটৰ চেঙেলি অতি দুষ্ট ভূপেনক বিশ্বাস কৰিব নোৱাৰি সি সাতঘাটৰ চেলেঙি তাৰপিছত নিৰ্দেশ অনুসৰি বাক্য পৰিৱৰ্তন তো বাক্য পৰিৱৰ্তন তোমালোকৰ পৰীক্ষাত 100% আহে তো ইয়াত প্ৰথমত কি কৈছে যি সকলে ব্যাকৰণ মন পুথি পঢ়ে তেওঁলোকে ভাষাটো ভালকৈ জানে এইটো সৰল বাক্যলৈ পৰিৱৰ্তন কৰিব লাগে তো এনেকৈ পৰিৱৰ্তন কৰিবা ব্যাকৰণ পঢ়া সকলে ভাষাটো ভালকৈ জানে তাৰপিছত যি লোক অকৃতজ্ঞ হয় তেওঁ কত স্থান নাপায় এইটো সৰল বাক্যলৈ অকৃতজ্ঞ লোকে কত আসন নাপায় তাৰপিছত যদি পৰিশ্ৰম কৰা তেন্তে নিশ্চয় সাফল্য লাভ কৰিবা এইটো সৰল বাক্য নিলে কেনেকৈ লিখিবা পৰিশ্ৰম কৰিলে সাফল্য লাভ কৰিবা সঁচা কথা কবা তেতিয়া সকলোৱে মৰম কৰিব এইটো সৰল বাক্যত ললে সঁচা কথা ক'লে সকলোৱে মৰম কৰিব যিজন সৎ তেওঁক ঈশ্বৰে সদায় সহায় কৰে সৰল বাক্যলৈ ললে সৎ লোকক ঈশ্বৰে সহায় কৰে তাৰপিছত প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল সেই কাৰণে তেওঁক সকলোৱে ভাল পাইছিল সৰল বাক্যলৈ ললে এনেদৰে লিখিবা প্ৰমোদ পৰীক্ষাত প্ৰথম হৈছিল বাবে তেওঁক সকলোৱে ভাল পাইছিল তাৰপিছত বাক্যৰ শ্ৰেণী বিভাগ কৰিবলৈ তোমালোকক এনেকা প্ৰশ্ন আহিব তোমালোকৰ পৰীক্ষাত সৰল বাক্য মিশ্ৰ বাক্য আৰু যৌগিক বাক্য কাক বোলে প্ৰত্যেকৰে একোটাকৈ উদাহৰণ দিয়া তো এইবিলাক তোমালোকে যদি ভালদৰে পঢ়া তো তোমালোকৰ পৰীক্ষাত নিশ্চিতভাৱে তোমালোকে এইবিলাক লিখি আহিবা সৰল বাক্য কাক বোলে এটা কৰ্তা আৰু এটা ক্ৰিয়া থকা বাক্য সৰল বাক্য বোলে কি এটা কৰ্তা আৰু এটা ক্ৰিয়া থকা বাক্যক সৰল বাক্য বোলে উদাহৰণ দাও কি কৈছে অকণ নৱম শ্ৰেণীত পঢ়ে তো ইয়াত কৰ্তাও এজন আৰু ক্ৰিয়াও এজন তো ইয়াক সৰল বাক্য বোলে আৰু জটিল বা মিশ্ৰ বাক্য কাক বোলে যদি এইবিলাক তোমালোকে মনোযোগেৰে পঢ়া তো তোমালোকে পৰীক্ষাত 100% লিখি আহিব পাৰিবা আৰু জটিল বা মিশ্ৰ বাক্য কাক বোলে জীৱৰ বাক্য এটা প্ৰধান বা স্বাধীন বাক্য আৰু তাৰ তলতীয়া এটা তাতোধিক বাক্যাংশৰ দ্বাৰা গঠিত হয় তাকে জটিল বাক্য বোলে ইয়াৰ অপ্ৰধান বাক্যাংশটি প্ৰধান বাক্যটিৰ ওপৰত নিৰ্ভৰশীল উদাহৰণস্বৰূপে যি ভাল মানুহ সিহঁতে কেতিয়াও বেয়া কাম নকৰে তাৰপিছত যৌগিক বা সংযুক্ত বাক্য কাক বোলে এটাতকৈ অধিক সৰল বাক্য বা মিশ্ৰ বাক্য কোনো সংযোজক অব্যয়ৰ দ্বাৰা যুক্ত হৈ এটা বাক্যত পৰিণত হ'লে সেই বাক্যক যৌগিক বাক্য বা সংযুক্ত বাক্য বোলে যেনে ৰাম এজন ভাল ল'ৰা আৰু কৰিম এজন বেয়া ল'ৰা তাৰপিছত সমৰ্থক শব্দ চকু নদী ঘৰ আকাশ চকু নয়ন নদী তৰঙ্গিনী ঘৰ গৃহ
আকাশ গগন। আসমান বিটপি হাত বতাহ। আসমান গগন বিটপি গছ হস্ত হাত হস্ত বতাহ বায়ু। আকাশ ধৱল বিৰতি আৰু সমীৰ। আকাশ গগন ধৱন শ্ৰভ্য বা বগা বৰিধি সাগৰ জলধাৰ সমীৰ বতাহ। তাৰপিছত নতুন উৰ্গা হাৰ্ট নতুন নবীন উৰ্গা কৰা ত্যাগ কৰা বাট বজাৰ। তাৰপিছত প্ৰত্যয় তলত দিয়া শব্দবোৰৰ কি প্ৰত্যয় লগ লাগিছে ভাঙি দেখুওৱা। দয়ালু ধাননি সোঁৱৰণি গাঁৱলীয়া। দয়ালু দয়া আলু দয়া আলু প্ৰত্যয় যোগ হয়। তাৰপিছত ধননি ধন যোগ অনি এইটো অনি প্ৰত্যয়। তাৰপিছত সোঁৱৰণি সংযোগ অৰি এইটো অবি প্ৰত্যয় অৰি প্ৰত্যয়। তাৰপিছত গাঁৱলীয়া গাঁও যোগ অলিয়া এইটো অলিয়া প্ৰত্যয়। তাৰপিছত কসাৰ উতলা আৰু বাটৰুৱা। তো এইবিলাক তোমালোকে ভালদৰে চাই ল'বা, কাৰণ এইবিলাক মই গোটেই গাই দিলে তোমাৰ ভিডিঅ'টো দীঘল হ'ব। তোমালোকে ইমান দিন যিখিনি পঢ়ি আহিছা ইয়াৰ ভিতৰত তোমালোকৰ 100% যদি এইখিনি তোমালোকে ভালদৰে পঢ়া তো তোমালোকৰ 100% কমন আহিব। শব্দৰ আধুনিক ৰূপ। তো আধুনিক ৰূপ তোমালোকৰ পৰীক্ষাত আহে চুতীয়া শুই পাছ কাছ হস্তে মানে পৰা পাতক পাফ জাকেৰি সাৰ বিগুটীয়া বিহৰ গুটি। তাৰপিছত উৎপাৰে উঘালে মৰল মোহাৰিলে তৰণে পাৰ হ'বলৈ উৎপাতক এইটো নিৰ্মূলকাৰী সুজন মানে জ্ঞানী তাচম্বক মানে তেওঁলোক হাৰলি মানে অতি মৰমৰ। তাৰপিছত উৎসৰ্গ আৰু অনুসৰ্গ উপসৰ্গ আৰু অনুসৰ্গ। তো এইবিলাক তোমালোকৰ পৰীক্ষাত আহে। তো ক সম উপসৰ্গ হোৱা দুটা শব্দ লিখা। সম উপসৰ্গ থকা দুটা শব্দ হ'ল সময় আৰু সমৰ। তাৰপিছত খত কি কৈছে দেই অনুসৰ্গৰ প্ৰয়োগ দেখুৱাই দুটি বাক্য লিখা। এটি বাক্য লিখিবলৈ কৈছে ভাইটি মই যাওঁ দেই। তাৰপিছত উপসৰ্গ আৰু অনুসৰ্গ একোটাকৈ উদাহৰণ দিয়া। উপসৰ্গৰ এটি উদাহৰণ হ'ল অপমান। তাৰপিছত অনুসৰ্গৰ এটা অপমান আমিও যাম। তাৰপিছত চন অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য লিখা। তো এইবিলাক পৰীক্ষা তোমালোকৰ 100% আহিব। ৰাম গুৱাহাটীলৈ এবাৰ আহিবাচোন। তাৰপিছত হবলা অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য ৰচনা কৰা। ৰাজনে আহিল হবলা। তাৰপিছত হক অনুসৰ্গ ব্যৱহাৰ কৰি এটা বাক্য ৰচনা। তোমালোকে সভালৈ আহিবা হক। অনুসৰ্গ কাক বোলে এটা উদাহৰণ দি বাক্যত প্ৰয়োগ কৰি দেখুওৱা। যিবিলাক অব্যয় পদ নাম পদ আৰু ক্ৰিয়াপদৰ শেষত বহি বাক্যৰ অৰ্থ অধিক স্পষ্ট বা সন্দেহ ভাৱনা অনুৰোধ নিশ্চয়তাৰ ইচ্ছা আদি প্ৰকাশ কৰে ৰামেও সেইবোৰকে অনুসৰ্গ বা যেনে যাব এইবিলাক হ'ল। তাৰপিছত সমৰ্থক শব্দ লিখা যিকোনো এটা। তো এইবিলাক তোমালোকে গোটেইখিনি পঢ়িবা, ইয়াৰ পৰা পৰীক্ষাত আহিব। নিপুণ মানে দক্ষ বা পাকৈত পক্ষী চৰাই কামিনী ৰূপৱতী ঘা তৃণ তৰংগ ঢৌ বা লহৰ কুসুম পুষ্প বা ফুল মুখ বদন স্বামী গিৰিয়েক। তাৰপিছত এতিয়া আমি সমাপ্তি কৰিম। দশম শ্ৰেণীৰ অসমীয়া ব্যাকৰণ SSLCৰ বাৰ্ষিক পৰীক্ষাৰ বাবে অতি গুৰুত্বপূৰ্ণ। ভাষাৰ সঠিক গঠন বাক্যৰ শুদ্ধতা আৰু ভাৱ প্ৰকাশৰ সৌন্দৰ্যৰ বাবে ব্যাকৰণৰ জ্ঞান অপৰিহাৰ্য। এই পাঠটিত